24 মে এই বৰ্ষৰ UPSCৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ প্ৰাৰম্ভিক পৰীক্ষাসমূহ আৰম্ভ হৈছে। অসমৰ পৰা UPSC CSE প্ৰিলিমছত যিসকল ছাত্ৰ-ছাত্ৰী যুৱক যুৱতী অৱতীৰ্ণ হৈছে তেওঁলোক আটাইলৈকে সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা আন্তৰিক শুভকামনা জ্ঞাপন কৰিছো। একে সময়তে আপোনালোক আটাইকে জনাব বিচাৰিছো যে UPSC CSEৰ প্ৰিলিমছত অসমৰ পৰা যিসকল যুৱক যুৱতী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হ'ব তেনেকুৱা 25 গৰাকী ছাত্ৰ-ছাত্ৰী যুৱক যুৱতীক মেইনছ আৰু ভাইভাৰ প্ৰস্তুতি চলাবৰ কাৰণে উন্নত প্ৰশিক্ষণ গ্ৰহণ কৰিবৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা 50,000 টকাকৈ এককালীন জলপানী প্ৰদান কৰা হ'ব। UPSC মেইনছ আৰু ভাইভাৰ কাৰণে যাতে তেওঁলোকে ভাল প্ৰশিক্ষণ প্ৰতিষ্ঠানত প্ৰশিক্ষণ ল'ব পাৰে, টেষ্ট সিৰিজ ক্ৰয় কৰিব পাৰে, মক ইন্টাৰভিউৰ কাৰণে প্ৰস্তুতি চলাব পাৰে, সেই উদ্দেশ্যে পৰীক্ষাৰ্থীসকলক সদৌ অসম ছাত্ৰ সন্থাই 50,000 টকাকৈ জলপানী প্ৰদান কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছো। আৰু এয়া সদৌ অসম ছাত্ৰ সন্থাৰ সপোন আৰু সংকল্পৰ প্ৰকল্প প্ৰত্যাশাৰে অন্তৰ্গত এটি প্ৰচেষ্টা। অসমৰ পৰা অধিক হাৰত ছাত্ৰ-ছাত্ৰীয়ে UPSC পৰীক্ষাত স্থান লাভ কৰক, অসমৰ পৰা এছাম দক্ষ প্ৰশাসনিক বিষয়া সৃষ্টি হওক, তাৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাই উদগনি যোগাই যাম আৰু এই ক্ষেত্ৰত অসমবাসী ৰাইজৰো আশীৰ্বাদ কামনা কৰিছো। ধন্যবাদ।